কোৱা কথাবিলাক ওলাইহে এইবিলাক দিয়া হয়। সেইকাৰণে আমি অলপমান থেছালনিকাৰ কথা মই ক'ম, যোনটো আমাৰ কাৰণে স্ক্ৰিপচাৰ পঢ়ি দিছে। অলপমান থেছালনিকাৰ কথা ক'ম, আৰু তাৰপিছত ছেকেণ্ড কামিংটো কেনেকা হ'ব, জিজাছ কামিংটো কেনেকা হ'ব, আৰু তাৰ ভিতৰতে এইটো ফাৰ্ষ্ট থেছালনিয়ানটো কোনটো এইম কৰি কৈ আছে, কোনটো ইভেণ্ট অফ দ্য ছেকেণ্ড কামিং। ছেকেণ্ড কামিংটো বহুত ইভেণ্ট আছে, ছেকেণ্ড কামিং লগা কোনটো ইভেণ্টটো বেছি ষ্ট্ৰেছ দিছে, আৰু এইটোৱে আমাৰ আজি গধূলি ষ্ট্ৰেছিং পইণ্ট হ'ব। সেইকাৰণে থেছালনিকাৰ কথা অলপমান, ছেকেণ্ড কামিং ইভেণ্টছবিলাক অলপমান, আৰু থেছালনিকাত যোনটো কথা কৈছে ষ্ট্ৰেছ কৰিছে, সেইটো অকণমান ষ্ট্ৰেছ কৰাত আমি চাব, আৰু সেইটো কথাই আমি শুনি পেলাই আমি নিজকে ৰেডি কৰিব। হ'ব না? জিজাছ যদি জলদি আহি যায় ভালবি হ'ব, আপোনাৰ পইচা খৰচা নহ'ব, গীৰ্জাবি বনাব নালাগিব। সেইকাৰণে ভাল খবৰ বি আছে, আৰু যোনে বিশ্বাস নকৰেতো বেয়া খবৰ বি আছে। সেইকাৰণে গুড টাইমছ, বেড টাইমছ আজি লগা মেছেজ দিয়া আছে। আপুনিহে চুজ কৰিব কোনটো টাইমত আপুনি থাকিব ইচ্ছা আছে। তো মই শ্বৰ্ট এটা প্ৰেয়াৰ কৰিব। স্বৰ্গতে থকা বাবা, আপোনাকে বেছি থেংকছ দি আছে। আপোনাৰ চক্ৰা জিজাছ খ্ৰাইষ্ট লগা খুন পৰা আপুনি আমাকে চবকে আপুনি পাৰচেজ কৰিছে। আমি কোনেবি নিজৰ ভাল পৰা আপোনাৰ চক্ৰা চক্ৰী হ'বলৈ যোগ্য নহয়। জিজাছ লগা গ্ৰেছ আৰু কালবাৰী ক্ৰুজে যি কাম তেওঁ কমপ্লিট কৰি দিছে, ফিনিছ কৰিছে, তাৰ কাৰণেহে আপুনি আমাক বাছি লৈছে। আমাৰ বিশ্বাস কৰা কাৰণেবি আপুনি আমাক বাছি লৈছে। আজি এই গধূলি এই ৰিভাইভেল ক্ৰুচেড প্ৰভু লাষ্ট ছেশ্যন আছে, আৰু লাষ্ট ছেশ্যন আমি নিজকে কমপ্লিটলি নিজকে ৰেডি কৰিবৰ কাৰণে, আৰু কেনেকুৱা এই পৃথিৱীতে আমি চলি থাকিব, কি এক্সপেক্টেঞ্চি, কি হোপ লৈ কেনেকুৱা আমি চলি থাকিব, আজি আপুনি আমাক এটা ভাল ডাইৰেকশ্যন আপুনি আমাক দি দিবি, আৰু ইয়াত অহা চব কাম এটা মনতে এক্সাইটমেণ্ট, এক্সপেক্টেঞ্চি লৈ আগবাঢ়িব, আৰু এই গীৰ্জা মণ্ডলী আপুনি বহুত উঠাই দিব। অ' থেংক ইউ জিজাছ। আমাৰ মন আমি খুলি দিছে, আমাৰ মন লগা কাণ বি খুলি দিছে, আত্মাই কি ক'ব বিচাৰিছে আমি শুনিবলৈ আমাৰ কাণবিলাক খুলি দিছে। আমাকে কথা কবি, জিজাছ নাম পৰা মাগিছে। আমেন। আমেন ক'বনে? ক'ব। হয়, থেছালনিয়ানছ, আৰু সেইটো আছে ফাৰ্ষ্ট থেছালনিয়ানছ। দুইটা চিঠি থেছালনিকালৈকে লিখিছিলে, তাৰে পৰা প্ৰথম চিঠি ফাৰ্ষ্ট থেছালনিয়ানছ চেপ্টাৰ 5 পৰা আমাক পঢ়ি দিছে, কিন্তু মই ফাৰ্ষ্ট থেছালনিয়ানছ চেপ্টাৰ 4 পৰা শুৰু কৰিব ইচ্ছা আছে। চেপ্টাৰ 4 ভাৰ্ছ 16 পৰা মই শুৰু কৰিব ইচ্ছা আছে দেই। 16 পৰা 18 লৈ পঢ়ি দিব, আৰু তাৰপিছত চেপ্টাৰ 5 ভাৰ্ছ 4 পৰা 6 লৈ পঢ়ি দিব। আমাৰ থিমটো তাতে সোমাই আছে। 6টো আমাক মেইন টেক্সট দিয়া আছে, কিন্তু মই চেপ্টাৰ 4 16 পৰা 16টো চবেই ভাল পায়, চুইট 16, আৰু সেইকাৰণে 16টো মনত ৰাখি আমি একবাৰ পঢ়ি দিব দেই। তাৰপিছত থেছালনিকাৰ কথা অলপমান কৈ আমি আগবাঢ়িব। ফাৰ্ষ্ট থেছালনিয়ানছ চেপ্টাৰ 4 ভাৰ্ছ 16 পৰা পঢ়ি আছে। For the Lord himself will come down from heaven with a loud command, with the voice of the archangel, and with the trumpet call of God. And the dead in Christ will rise first. After that, we who are still alive and are left will be caught up together with them in the clouds to meet the Lord in the air. And so we will be with the Lord forever. Therefore, encourage one another with these words. Chapter 5, verse 4. But you, brothers and sisters, are not in darkness, so that this day should surprise you like a thief. You are all children of the light and children of the day. We do not belong to the night or to the darkness. So then, let us not be like others
who are asleep, but let us be awake and be sober. Amen? Amen. So Thessalonica, এইটো চিঠি বা কিতাপটো একদম শৰ্ট চিঠি আছে। ফাৰ্ষ্ট চিঠিটো চেপ্টাৰ 5 আছে, দ্বিতীয় চিঠিটো বেছি কম আছে, তাতকৈ বি কম আছে। তো এইটো চিঠিটো Paul, Apostle Paul, once a persecutor, Christian laga persecute কৰা Paul, তাই কাৰণে Thessalonica তাই laga second time যেতিয়া missionary journey কৰিছে, Thessalonica church তাই 3 সপ্তাহতে, very interesting, within 3 weeks he planted a church. যিমান তাই খান mature হৈ যাইছে না, যিমান তাই laga missionary journey খান খতম পালে যাইছে, তাই খান কেতিয়াবা এইটোতো 3 উইকতে চাৰ্চ শুরু কৰিছে আৰু মাল্টা নিচিনা জায়গাটো 2 দিনতে চাৰ্চ শুরু কৰি দিছে। এইটো বেছি এক্সাইটিং আছে, ঈশ্বৰ পাওলকে কেনেকৈ ইউজ কৰিছে। সেইকাৰণে থেছালনিকা তাই যেতিয়া যাইছে, তাতে তাই চাৰ্চ উইদিন 3 উইকস, 3 সাবাথস কৈ কেনা এক্স চেপ্টাৰ 17 তে আপুনি পঢ়িলে পাব। পাচনি কৰ্ম 17 অধ্যায় পঢ়িলে আপুনি কেনেকুৱা পল চাৰ্চ ষ্টাৰ্ট কৰিছে থেছালনিকা আৰু কি হৈছিলে তাতে আপুনি ডিটেইল পাব। এইটো ক'লেতো বেছি টাইম লাগিব, কিন্তু শৰ্টকে ক'লে Paul started a church in Thessalonica. আৰু থেছালনিকাটো নামটো কেনেকুৱা আহিছে, এটা seaport city হয় আৰু এইটো এটা Alexander the Great, সবে জানে AD 315, not AD, BC 315 BC, before Christ, Jesus জন্ম হোৱা 300 সাল পইলাতে এইটো চিটিৰ নাম ৰাখিছে Alexander laga বইনী, half sister. Alexander laga বইনী তাৰ নাম আছিলে Thessalonica বা Salonika, আৰু এই নাম পৰাহে এইটো জাগা নামটো ৰাখিছে। এতিয়াতো Thessalonica বুলি জাগাটোৰ নাম নাই, এইটো Salonika হৈ কেনে আছে। কেতিয়াবা আপুনি এনেকুৱা বাইবেল জাগা খান বেৰাবলৈ যালে এতিয়া বি আপুনি খান যাব পাৰে। বহুত এক্সাইটিং জাগাবিলাক আছে, ইউটিউবতে আপুনি যদি চাই থেছালনিকা চাব ইচ্ছা আছে ক'লেতো আপুনি প্ৰেজেণ্ট Salonika আপুনি চাব পাৰিব ভিডিঅ' খান যি হ'লে বি। তো এইটো চহৰতে পাউল যেতিয়া উইদিন 3 উইকস চাৰ্চ শুরু কৰিছে, তাই লগা অপজিশ্যন বেছি আহি যাইছে আৰু তাই যাৰ ঘৰত আছিলে এই ঘৰ লগা মানুহকে মাৰিছে বি, কিন্তু ঈশ্বৰৰ মৰম পৰা পল আৰু তাই লগা টিমথি, সাইলাস, তাই লগা কম্পেনিয়নছ খান সব তাৰ পৰা গুচি গৈছে আৰু বিৰিয়া বুলি ঠাইত যাই পাইছে। তাৰ লগে বি এই অপজিশ্যন মানুহ খান তাইকে খেদি গৈছে। এনেকুৱা পল অপজিশ্যন পোৱা টাইমতে তাই খান কৰিন্থ বুলি জাগা যাইছে আৰু এতিয়া ভালকে মন কৰিব, উইদিন ফিউ মান্থস তাই টিমথিকে পঠাইছে থেছালনিকা, কেনেকা আছে এই গিৰ্জা মানুহ খান, আৰু টিমথি আহি কেনা তাইকে ৰিপৰ্ট দিছে, ভাল ৰিপৰ্ট দিছে, আৰু এই ৰিপৰ্টতে বেছ কৰি কেনা তাই এই চিঠিটো লিখিছে। তো পল মণ্ডলী শুরু কৰিছে, চাৰ্চ প্লেন কৰিছে, প্ৰব্লেম আহিছে, তাই গুচি গৈছে, বেলেগ ঠাইত যাইছে, তাই লগা কম্পেনিয়নক পঠাইছে টিমথি, ইয়াং প্ৰিচাৰ, ইভেঞ্জেলিষ্ট, চাবিচোন কেনেকা আছে। তাই যাইছে, চাই কেনে আহিছে আৰু পল চিঠি লিখিছে। So this is the first letter. প্ৰথম লেটাৰটো গালাছিয়ানছ আছে আৰু সেকেন্ড লেটাৰটো হ'লে ফাৰ্ষ্ট থেছালনিয়ান আছে। around AD 51 পল কৰিন্থ বোলা জাগা পৰা এই চিঠিটো লিখিছে। কিন্তু এতিয়া ডাঙৰ কথাটো আছে, সেকেন্ড কামিং লগা কথা ক'লে মানুহখান ভাবে মানুহখান মেচিয়ৰ হ'লেহে সেকেন্ড কামিংটো শিকাব লাগে। বহুত মানুহখান সেকেন্ড কামিং কথা ক'ব কাৰণে বা শুনিব কাৰণে ভয় কৰে আৰু ভাবে কনফিউজ হ'ব বুলি ভাবে। কিন্তু Paul is writing this letter to a church which is hardly 2-3 months. 2-3 মাহিনাহে হৈছে এইটো গিৰ্জাটো, কিন্তু Paul তাইখানকে সেকেন্ড কামিং লগা কথা লিখি আছে। এখানে ফার্স্ট থেছালনিয়ানটো হ'লে ৰেপচাৰ লগা কথা বেছি আপুনি পাব। Every chapter, 5 chapter, there more than 5 times তাই লগা ৰেপচাৰ লগা কথা লিখিছে। আৰু সেকেন্ড থেছালনিয়ানছ টো হ'লে এন্টি ক্ৰাইষ্ট লগা কথা লিখা আছে। সেইকাৰণে এইটো এটা নতুন চাৰ্চ, নতুন বিশ্বাসী হ'লে বি পাউল
ঈশ্বৰ আত্মা পৰা তাই কানকে সেকেন্ড কামিং কথা নিজকে ৰেডি কৰা কথা আৰু কেনেকা হ'ব এইবিলাক কথা তাই খান ঈশ্বৰ ৰেভেলেশ্যনৰ পৰা তাই খান যিশুৰ পৰাতো শুনা নাই বেলেগ এপষ্টলছ খান নিচিনা তাই খান হলি স্পিৰিট ৰেভেলেশ্যন পৰা তাই খান এই চিঠি একদম ক্লিয়াৰ কেনেকুৱা হ'ব সেকেন্ড কামিং এইটো লিখি দিছে তো আমি পাৰ্সপেক্টিভটো আনিবৰ কাৰণে অলপমান কৈ দিব ইচ্ছা আছে কিছুমান জানিববি পাৰে কিছুমান নাজানিববি পাৰে ইয়াংগাৰ জেনেৰেশ্যন নাজানিব পাৰে আজি ভাল পৰা শুনি লবি সেকেন্ড কামিংটো কেনেকা হ'ব আছে ফাৰ্ষ্ট কামিংটো যিশু সৰু বাচ্চা হয় কেঁচুৱা হয় হাম্বল জিজাছ জন্ম হৈছে তাৰ পিছত এতিয়াতো যিশু যেতিয়া হেভেনলে গুচি গৈছে মৰাৰ পৰা জিন্দা হৈ কেনে গুচি গৈছে আৰু পেন্টিকষ্ট দিন পৰা চাৰ্চ এজ বা এজ অফ গ্ৰেচ শুরু হৈ যাইছে কিন্তু এই চাৰ্চ এজতে আমাক কৈছে ওয়েলকাম কারণ এই চার্চ এজ বি খতম হবলৈ আছে মণ্ডলী লাগা সময়টো খতম হ'ব আছে কেনেকা খতম হ'ব এতিয়া এটা ইভেন্ট হবলৈ আছে একদম জলদি এই ইভেন্ট হ'ব আজি বি হ'ব পাৰে আজি ৰাতি বি হ'ব পাৰে 100 সাল পিছতে বি হ'ব পাৰে কিন্তু বেছি দেৰিটো নহ'ব এটা আমি ভাল পৰা জানে কারণ সায়েন্স বিলাক আমি যেতিয়া চাব কি ঘটনা ঘটি আছে এইবিলাকৰ পৰা আমি গম পাই আছে এইটো ইভেন্টটো জলদি হ'বলৈ আছে এইকাৰণে আমি জাগি থাকিব লাগে তো এইটো ইভেন্টটো কি আছে সেকেন্ড কামিং লাগা ফার্স্ট ইভেন্টটো আছে এইটো কৈছে ৰেপচাৰ সব একবাৰ ক'ব ৰেপচাৰ বাইবেলতে বিচাৰিলে ৰেপচাৰ ৱৰ্ডটো হ'লে নাই কিন্তু ৰেপচাৰ বোলাটো ৰাপচুৰে বা কট আপ লেটিন টেক ৰাপচুৰে কৈছে আৰু কট আপ মানে টানি লৈ যোৱা সিজ কৰা মনে চুৰ কৰি লৈ যোৱা কোনোবা এটা ডেকা ল'ৰা কাৰোবাৰ ছকৰিকে একদম চুৰ কৰি কেনে চাদি কৰিবলৈ পলাই লৈ গৈছে এনেকা এটা আইডিয়া তো কট আপ তো বিশ্বাসী খানটা ভাল পৰা শুনিবি ৰেপচাৰটো কি হ'ব যিমান জিজাছকে ভাল পৰা বিশ্বাস কৰি আছে হলি স্পিৰিট লগত চলি আছে নিজক ৱেক আপ কৰি ৰাখিছে এনেকুৱা বিশ্বাসী খান খ্ৰীষ্টিয়ান কেতো যি চাৰ্চ বি হ'ব পাৰে এনি টাইম ফাৰ্ষ্ট চেঞ্চুৰী পৰা এতিয়া 2025 হৈছে যি মণ্ডলীত বি হ'ব পাৰে যি জাতি বি হ'ব পাৰে যেনেকুৱা মানুহ হ'ব পাৰে ধনী দুখীয়া এইবিলাক একো বেকগ্ৰাউণ্ড নাই কিন্তু ভাল বিশ্বাসী যদি আছে জিজাছকে বিশ্বাস কৰি কিনে হলি স্পিৰিট পৰা চলি আছে এনেকুৱা মানুহ একটা পাৱাৰ হলি স্পিৰিট পৰা উঠাই কেনা স্বৰ্গতে লৈ যাব বাং আজ করতে কৈছে বহুতে গম নাপাব মনে আহিব কিন্তু হাৱাতে আহিব আৰু বিশ্বাসী খানকে আৰু যিবিলাক বিশ্বাসী হৈ মৰিছিলে এইবিলাক প্ৰথম উঠিব এইটো ডিটেইলতে কম অলপ পিছত ৰেপচাৰটো হ'লে বিশ্বাসী মৰা খান উঠিব আৰু আমি জিন্দা থকা বিলাক বি উঠি যাব আৰু দুনিয়াৰ পৰা ভাল খ্ৰীষ্টিয়ান মানুহ নাথাকিব এইটো কয় ৰেপচাৰ আৰু ৰেপচাৰ খতম হোৱাৰ পিছত ৰেপচাৰ লগা ৰেফাৰেন্স বহুত আছে বাইবেলতে কিন্তু যদি আপুনি এনে যিবিলাক নোট কৰিছে বা ৰেকৰ্ড কৰি আছে আপোনাৰ ইনফৰমেশ্যন কাৰণে ৰেপচাৰ লগা কথা মেথিউ 24:36 to 42 আকৌ 44 ভাৰ্ছ বি আছে মেথিউ 24:36 to 42 আৰু ভাৰ্ছ 44 আৰু ফাৰ্ষ্ট থেছালনিয়ান আজি আমি চাব যাই আছে ফাৰ্ষ্ট থেছালনিয়ান chapter 4:15 to 17 পঢ়িবি দিছে ফাৰ্ষ্ট থেছালনিয়ান chapter 4:15 to 17 আৰু ফাৰ্ষ্ট Corinthians 15:51 ফাৰ্ষ্ট Corinthians 15:51 Revelation chapter 4 আৰু 5 এইবিলাক সব ৰেফাৰেন্স টু ৰেপচাৰ কথা লগা আছে কেনেকুৱা খ্ৰীষ্টিয়ান কানকে ঈশ্বৰ মনে উঠাই লৈ যাব নাম্বাৰ 2 ইভেন্ট তেতিয়া দুনিয়াতে এন্টিখ্ৰাইষ্ট ৰাজা ওলাবৰ কাৰণে ৰেডি হ'ব the time or the rise of antichrist আৰু এন্টিখ্ৰাইষ্ট কোন আছে কেনেকুৱা আছে সেকেন্ড থেছালনিয়ান তো পাবই আৰু বহুত ৰেফাৰেন্স বিলাক আছে কিন্তু একদম ইজি ৰেফাৰেন্স বি চাব ইচ্ছা কৰে ৰেভেলেশ্যন 13 তো সবে আনলাকি নাম্বাৰ বুলি কয় বাইবেলটো এনেকা লাকি নাই Corinthians 13 তো লাভৰ কথা আছে কিন্তু যি হলে বি
13 টো মনত ৰাখিব ইজি আছে বহুতে কৈছে আধাৰ কাৰ্ডটো এন্টিক্ৰাইষ্ট লাগা আছে কিছুমানটো কৈছে ভ্যাকচিন এন্টিক্ৰাইষ্ট লাগা আছে কিছুমান এটকে আধাৰ কাৰ্ড লোৱা নাই বাচ্চা স্কুল নপঠায় এনেকাই আছে গাৰো ইনষ্টেডি কিন্তু ভাল পৰা যদি জানিব ইচ্ছা আছে এন্টিক্ৰাইষ্ট 666 কি আছে ৰেভেলেশ্যন চ্যাপ্টাৰ 13 টো পঢ়িলে ক্লিয়াৰ হ'ব হয় আধাৰ কাৰ্ড হ'ব পাৰে ভ্যাকচিন হ'ব পাৰে এইবিলাক এটা ৰাস্তা হ'ব পাৰে কিন্তু এন্টিক্ৰাইষ্ট ওলোৱা নাই স্পিৰিট অফ এন্টিক্ৰাইষ্টটো জিজাছ টাইম পৰাই আছে কিন্তু এই ৰাজা এন্টিক্ৰাইষ্টটো তাইখান আহিবলৈ ৰেডি হৈ আছে এইটো শয়তানে উঠাব ভাগৰৰ পৰা উঠাব বুলি কৈছে মানুহবিলাকৰ পৰা তেওঁ উঠাব দেই সেইকাৰণে ৰাইজ অফ এন্টিক্ৰাইষ্ট ৰেভেলেশ্যন 13 একদম জলদি কৈ দিব নাম্বাৰ 3 the third event যোনটো হ'ব এইটো গ্ৰেট ট্ৰিবুলেশ্যন কৈ কেনে আছে গ্ৰেট ট্ৰিবুলেশ্যন আহিবি সব একবাৰ কৈ দিব গ্ৰেট ট্ৰিবুলেশ্যন গ্ৰেট ট্ৰিবুলেশ্যন মানে বেছি বেয়া একদম ট্ৰাবল আহিব এনেকুৱা ট্ৰাবল আগতে হোৱাবি নাই আৰু এনেকুৱা ট্ৰাবল কেতিয়াবি নহ'ব এইটো গ্ৰেট ট্ৰিবুলেশ্যন কৈ কেনে আছে সেইকাৰণে গ্ৰেট ট্ৰিবুলেশ্যন লগা কথা ৰেভেলেশ্যন চ্যাপ্টাৰ 6 to 13 বাকি বহুত বি আছে কিন্তু জাস্ট আপোনাৰ ইনফৰমেশ্যন কাৰণে ৰেভেলেশ্যন চ্যাপ্টাৰ 6 পৰা চ্যাপ্টাৰ 13 টা সব কেনেকুৱা দুনিয়াতে থাকি যোৱা মানুহবিলাক কি হ'বলৈ আছে এইবিলাক কথা আপুনি পাব দেই এইটো বেছি বেছি বেয়া সময় আছে ঈশ্বৰ লগা এইটো লাষ্ট ৱেক আপ কল আছে এই লাষ্ট কল এতিয়া ঈশ্বৰ মাৰিব নিচিনা আছে এতিয়া ঈশ্বৰ মৰম পৰা মাতি আছে যিবিলাকে মৰম ৰেছপন্ড কৰিব লেকচাৰতে ভালকে যাব যোনে যোনে লেকচাৰ নাযাব ঈশ্বৰতে লাঠি আনিব আহিবিনে নাই মোৰ তাতে সেইকাৰণে গ্ৰেট ট্ৰিবুলেশ্যন একদম এইটো লাষ্ট চান্স আছে সেলভেশ্যন কাৰণে আৰু সেইটো টাইমটো এতিয়া ইজি নহ'ব আপুনি জিজাছ নামতে মৰিব লাগিব আপুনি মাৰ্টিয়াৰ হ'ব লাগিব তেতিয়াহে আপুনি সেলভেশ্যনতে যাব এতিয়াতো একদম ইজি আছে ৰিপেণ্ট কৰিবি হলি স্পিৰিট ৰিচিভ কৰিবি সেলভেশ্যন ৰিচিভ কৰিবি একদম নো ৱৰ্ক কিন্তু ট্ৰিবুলেশ্যন টাইমতে হ'লে মাৰ খাব লাগিব ডিঙি কাটা যাব লাগিব তেতিয়াহে আপুনি জিজাছ কাৰণে মৰিলেহে আপোনাৰ সেলভেশ্যনটো হ'ব ট্ৰিবুলেশ্যনতে জিজাছৰ বি ইচ্ছা নাই আপুনি আৰু মই ট্ৰিবুলেশ্যনতে যোৱাটো দেই সেইকাৰণে সেইটো গ্ৰেট ট্ৰিবুলেশ্যন এইটো হ'ব সেইটো চ্যাপ্টাৰ 6 ৰেভেলেশ্যন 13 টা নম্বৰ 4 চাৰ্ভেশ্যন 7 years tribulation হ'ব 3.5 years দে মাজতে বিচতে এন্টিক্ৰাইষ্ট ওলাব ইমান বেয়া হ'ব ঈশ্বৰ টাইমটো শৰ্ট কৰি দিব কৈছে এইটো শৰ্ট কৰাৰ কাৰণে 7 years দে শেষ হ'ব আৰু এই ট্ৰিবুলেশ্যন পিছতে জিজাছ এটা ভাল পৰা শুনিব জিজাছ আৰু যিমান মানুহ উঠি যাইছে আপুনি আৰু মই আমি সব জিজাছ লগতে আমি পৃথিৱীলৈ নামি আহিব আৰু এইটো হ'লে মনে মনে নহয় এইটোতো সব লাইভ ষ্ট্ৰীম দেখা পাব এইটো টাইমতে বি স্মাৰ্টফোন খান থাকিব না বাইবেল কৈছে একটা বি মানুহ নেদেখাকে নাথাকিব যেনেকুৱা বিজলী মাৰিলে ইষ্ট টু ৱেষ্ট গম পাই যায় এনেকুৱা ফাষ্ট ষ্ট্ৰীমিং হ'ব দুনিয়া লগা সব মানুহ দেখা পাব জিজাছ আহা খান আৰু জিজাছ লগত কৈছে জিজাছ উইল কাম with the clouds ভাল পৰা শুনিবি Jesus will come with the clouds in the clouds নহয় on the clouds নহয় with the clouds to কোন হয় আপুনি আৰু মই খান Hebrews 12 কৈছে না we have these clouds of witnesses Hebrews 12 hey clouds of witnesses কোন আছে হিৰো বিলাক ফেক হিৰো বিলাক আছে তো Jesus লগতে বি ফেক হিৰো খান আমি যিমান বিশ্বাসী খান Jesus লগত নামি আহিব আৰু এইটো সব দেখা পাব কৈছে আৰু তেতিয়া যিমান পাৰসিকিউট কৰিছিলে তাইখান নিজৰ বুকুত মাৰি কেনে কান্দিব কৈছে আৰু জিজাছ এটা নামি আহিব আৰু আমি বি নামি আহিব আৰু হোল ৱৰ্ল্ড 1000 years ৰুল কৰিব জিজাছ আৰু এই ৰুল কৰা আপুনি আৰু মই বি একটা ৰুলাৰ হ'ব কিমান ভাল কথা আছে না সেইকাৰণে এতিয়া পৰা ভালকে জিজাছকে মানি থাকিবি জিজাছ 1000 years ৰুল কৰিব যিটো মিলেনিয়াম কিংডম কৈ কেনে আছে আৰু সেইটো টাইমতে একদম বেছি ভাল হৈ যাব
চান ভাল হৈ যাব, মাছ বেছি পাব, মানুহখান একদম পুৰা তাক নমৰিব, কোনোবা জলদি 100 সাল পইলা মৰিলে এইটোতো কিবা এটা বেয়া কাম কৰিছে নেকি এনেকা ক'ব, সেইটো টাইমতে বাচ্চা বি বেছি থাকিব, সেইটো টাইমতে বুঢ়া খান বি বেছি থাকিব, সেইটো টাইমতে ৱৰ্শ্বিপ বহুত হ'ব, বহুত বেলেগ দুনিয়া হৈ যাব। কাৰণ কিয়? শয়তানকে বি 1000 years বান্ধি থব কৈছে। এণ্টি খ্ৰাইষ্টটো তেতিয়া খতম হৈ যাব। জিজাছ অহাৰ লগে লগে এণ্টি খ্ৰাইষ্টটোক পেলাই দিব আৰু ফলছ প্ৰফেট তাৰ লগতে যাব। কিন্তু শয়তানটো ঈশ্বৰ গ্ৰেচতে থাকিব, তাকটো পুৰা বান্ধি কেনা 1000 বছৰ তাকটো ৰাখিব। এইটো কথা আপুনি যদি চাবলৈ যায়, আপুনি সেকেন্ড কামিং কথাটো ৰেভেলেশ্যন 1:7 আৰু ৰেভেলেশ্যন চেপ্টাৰ 19 সেকেন্ড কামিং কথা আৰু 1000 years কথাটো ৰেভেলেশ্যন চেপ্টাৰ 21 পৰা 6 লয়, আৰু সেটান লাগা যে জাজমেন্ট হ'ব মিলেনিয়াম কিংডম টাইমৰ পিছত, এইটো হলে ৰেভেলেশ্যন 27-10। এখানে ৰেভেলেশ্যন 20 মিলেনিয়াম কিংডম আৰু শয়তান লাগা জাজমেন্ট। আৰু 1000 years যেতিয়া খতম হ'ব, তেতিয়া শয়তানকে অলপ টাইম কাৰণে ভাল পৰা গুণিবি, এতিয়া শয়তানকে অলপ টাইম কাৰণে খুলি দিব, আৰু শয়তান তেতিয়া যিমান তাৰ লাগা মানুহ, কাৰণ সেইটো টাইমতে বি জিজাছে ভাল নোপোৱা মানুহ থাকিব না, এই মানুহ খান তাই লৈ ইভিল স্পিৰিটছ খান লৈ পেলাই জিজাছ লগত যুদ্ধ কৰিবলৈ যাব জেৰুজালেম তাক। কিন্তু তাই গৈ নাপাব, কাৰণ স্বৰ্গৰ পৰা জুই পঠাই দিব কৈ কেনা বাইবেলত আমি পাইছে। আৰু স্বৰ্গৰ পৰা যেতিয়া জুই আহিব, শয়তানক তেতিয়া জাজ কৰা হ'ব, আৰু শয়তানক লেক অফ ফায়াৰ, এতিয়া নৰকটো নহয় কিন্তু এটা ডাঙৰ নৰক, য'ত জ্বলি থকা আগ থাকিব, ডাঙৰ সাগৰ নিচিনা, তাতেহে শয়তানকো পেলাব, আৰু মৃত্যু ডেথ তাতে পেলাব, আৰু তাতে এতিয়াৰ যোনটো হেল এইটোকো তাতে পেলাব। সেইটো দিন আহি আছে, কিমান আনন্দৰ দিন হ'ব না। আপোনাক টেম্পটেশ্যন কৰা শয়তান, আপোনাক দুখ আনা শয়তানটো লেক অফ ফায়াৰ হৈ যাব। একজন মানুহ মোক সুধিছে, ঈশ্বৰটো আমাক কমাণ্ড কৰিছে লাভ ইয়ৰ এনিমি, ফৰগিভ ইয়ৰ এনিমি কৈ থাকে, জিজাছ বি এনেকা কৈছে, তো ঈশ্বৰ নিজে শয়তানক কিয় ফৰগিভ কৰা নাই? জিজাছ শয়তানক কিয় ফৰগিভ কৰা নাই? ভাল কুৱেশ্যন আছে না। মই বি বহুত চিন্তা কৰি কেনা ঈশ্বৰ আত্মা কি ক'ব ইচ্ছা আছে কৈ কেনা মই বি মুখ খুলিছে, মই বি এনচাৰ দিছে, ঈশ্বৰে টাইম দি আছে শয়তানকে বি। কিন্তু ঈশ্বৰ ভাল পৰা জানে শয়তান লাগা মনটো ইমান কৰাপ হৈছে, তাই লাগা কেতিয়াও ৰিপেণ্ট নকৰে। তাই লাগা ৰিপেণ্ট কৰিলেতো ঈশ্বৰ হয়তো তাক মাফ কৰি দিব, কিন্তু তাইতো কেতিয়াও ৰিপেণ্ট নকৰে। কিন্তু ঈশ্বৰ লগা ইমান মৰম, এতিয়া বি তাক শাস্তি দিয়া নাই, তাক শয়তানটোক স্বৰ্গৰ পৰা পেলাই দিছে, ইমানে কৰিছে, কিন্তু এতিয়া বি শয়তান যাব পাৰে স্বৰ্গত। আপোনাক আৰু মোক এতিয়া বি তাইখন কমপ্লেইন কৰি থাকে, বাইবেলতে কৈছে। কিন্তু এটা দিন আহিব, তাই আৰু স্বৰ্গ বি যাব নোৱাৰিব, কমপ্লেইন বি কৰিব নোৱাৰিব, তাইখন পুৰা জাজমেন্ট পৰা পানিচমেন্টলৈকে গুচি যাব। কিন্তু এতিয়াতো আপুনি অলপমান গলতি কৰিলে তাইখন গুচি যাব ঈশ্বৰকে কমপ্লেইন কৰিবলৈ। যেনেকৈ স্কুলতে কমপ্লেইন বক্স থাকে না, কিছুমান মিছ 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 দিছ বয়, ছাৰ 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 দিছ বয়, ইয়াতে বি বহি আছে হ'বলা কমপ্লেইন বক্স কিছুমান। এইটো শয়তান লগা নেচাৰ আছে, নিজে পানিচমেন্ট ল'ব ইচ্ছা নাই, তাৰ লগত বেছি মানুহ পানিচমেন্ট পোৱাব ইচ্ছা আছে। তো সেইটো কাৰণে এইটো লাষ্টে হ'লে শয়তানকে বি তাক জাজ কৰা হ'ব। কিন্তু এতিয়ালৈকেতো শয়তান জাজমেন্ট পাই আছে, কিন্তু পানিচমেন্টটো কমপ্লিটলি পোৱা নাই। কিন্তু একদিন আহিব শয়তান কমপ্লিটলি পানিচমেন্ট পাব। সেইকাৰণে শয়তান লগা বাচ্চা পোৱাৰ পৰা ওলাই আহিবি, নহ'লে আপুনি বি শয়তান লগতে পানিচমেন্ট পাবলৈ বেছি পচিবিলিটি আছে, এতিয়া বি টাইম আছে। আমেন। 7 years ট্ৰিবুলেশ্যন হ'ব, 3.5 years মাজতে বিচতে এণ্টি খ্ৰাইষ্ট ওলাব, ইমান বেয়া হ'ব, ঈশ্বৰ টাইমটো শ্বৰ্ট কৰি দিব কৈছে। সেইটো শ্বৰ্ট কৰাৰ কাৰণে 7 years শেষ হ'ব। আৰু এই ট্ৰিবুলেশ্যন পিছতে জিজাছ, এতিয়া ভাল পৰা শুনিব, জিজাছ আৰু যিমান মানুহ উঠি যাইছে, আপুনি আৰু মই, আমি সব জিজাছ লগতে আমি পৃথিৱীলৈ নামি আহিব। আৰু এইটো হ'লে মনে মনে নহয়,
এইটোতো সব লাইভ ষ্ট্ৰীম দেখা পাব। এইটো টাইমতে বি স্মাৰ্টফোনখন থাকিব না। বাইবেল কৈছে একটা বি মানুহ নেদেখাকে নাথাকিব। যেনেকুৱা বিজলী মাৰিলে ইষ্ট টু ৱেষ্ট গম পাই যায়, এনেকুৱা ফাষ্ট ষ্ট্ৰীমিং হ'ব, দুনিয়া লগা সব মানুহ দেখা পাব জিজাছ আহা খান। আৰু জিজাছ লগত কৈছে জিজাছ উইল কাম উইথ দ্য ক্লাউডছ। ভাল পৰা শুনিবি, জিজাছ উইল কাম উইথ দ্য ক্লাউডছ। ইন দ্য ক্লাউডছ নহয়, অন দ্য ক্লাউডছ নহয়, উইথ দ্য ক্লাউডছ। উইথ দ্য ক্লাউডছটো কোন হয়? আপুনি আৰু মই খান। হিব্ৰুজ 10 কৈছে না, we have these clouds of witnesses. Hebrews 12. সেই clouds of witnesses কোন আছে? হিৰো বিলাক, ফেথ হিৰো বিলাক আছে। তো জিজাছ লগতে দি ফেথ হিৰো খান, আমি যিমান বিশ্বাসী খান জিজাছ লগত নামি আহিব আৰু এইটো সব দেখা পাব কৈছে। আৰু তেতিয়া যিমান পাৰ্চিকিউট কৰিছিলে তাইখান নিজৰ বুকুত মাৰি কেনে কান্দিব কৈছে। আৰু জিজাছ তেতিয়া নামি আহিব আৰু আমি বি নামি আহিব আৰু হোল ৱৰ্ল্ড 1000 years ৰুল কৰিব জিজাছ। আৰু এই ৰুল কৰা আপুনি আৰু মই বি একটা ৰুলাৰ হ'ব। কিমান ভাল কথা আছে না। সেইকাৰণে এতিয়া পৰা ভালকে জিজাছকে মানি থাকিবি। জিজাছ 1000 years ৰুল কৰিব, যিটো মিলেনিয়াম কিংডম কৈ কেনে আছে। আৰু সেইটো টাইমতে একদম বেছি ভাল হৈ যাব, চান ভাল হৈ যাব, মাছ বেছি পাব, মানুহখান একদম বুঢ়া তাক নমৰিব। কোনোবা জলদি 100 সাল পইলা মৰিলে এইটোতো কিবা এটা বেয়া কাম কৰিছে নেকি এনেকা ক'ব। সেইটো টাইমতে বাচ্চা বি বেছি থাকিব, সেইটো টাইমতে বুঢ়া খান বি বেছি থাকিব, সেইটো টাইমতে ৱৰ্শ্বিপ বহুত হ'ব, বহুত বেলেগ দুনিয়া হৈ যাব। কাৰণ কিয়? শয়তানকে বি 1000 years বান্ধি থব কৈছে। ৱাও, এণ্টি খ্ৰাইষ্টটো তেতিয়া খতম হৈ যাব। জিজাছ অহাৰ লগে লগে এণ্টি খ্ৰাইষ্টটোক পেলাই দিব আৰু ফলছ প্ৰফেট তাৰ লগতে যাব। কিন্তু শয়তানটো ঈশ্বৰ গ্ৰেচতে থাকিব, তাকটো পুৰা বান্ধি কেনা 1000 বছৰ তাকটো ৰাখিব। এইটো কথা আপুনি যদি চাবলৈ যায়, আপুনি ছেকেণ্ড কামিং কথাটো ৰেভেলেশ্যন 1:7 আৰু ৰেভেলেশ্যন চেপ্টাৰ 19তে ছেকেণ্ড কামিং কথা আৰু 1000 years কথাটো ৰেভেলেশ্যন চেপ্টাৰ 21 পৰা 6 লয়। আৰু ছেটান লগা যে জাজমেণ্ট হ'ব মিলেনিয়াম কিংডম টাইমৰ পিছত, এইটো হ'লে ৰেভেলেশ্যন 20:7-10। সেইকাৰণে ৰেভেলেশ্যন 20 মিলেনিয়াম কিংডম আৰু শয়তান লগা জাজমেণ্ট। আৰু 1000 years যেতিয়া খতম হ'ব, তেতিয়া শয়তানকে অলপ টাইম কাৰণে, ভাল পৰা শুনিবি এতিয়া, শয়তানকে অলপ টাইম কাৰণে খুলি দিব। আৰু শয়তান তেতিয়া যিমান তাৰ লগা মানুহ, কাৰণ সেইটো টাইমতে বি জিজাছে ভাল নোপোৱা মানুহ থাকিব না, এই মানুহখান তাই লৈ ইভিল স্পিৰিটছ খান লৈ পেলাই জিজাছ লগত যুদ্ধ কৰিবলৈ যাব জেৰুচালেম তাক। কিন্তু তাই গৈ নাপাব, কাৰণ স্বৰ্গৰ পৰা জুই পঠাই দিব কৈ কেনা বাইবেলত আমি পাইছে। আৰু স্বৰ্গৰ পৰা যেতিয়া জুই আহিব, শয়তানক তেতিয়া জাজ কৰা হ'ব আৰু শয়তানক লেক অফ ফায়াৰ, এতিয়া নৰকটো নহয় কিন্তু এটা ডাঙৰ নৰক, য'ত জ্বলি থকা আগ থাকিব, ডাঙৰ সাগৰ নিচিনা, তাতেহে শয়তানকো পেলাব আৰু মৃত্যু ডেথ তাতে পেলাব আৰু তাতে এতিয়াৰ যোনটো হেল এইটোকো তাতে পেলাব। সেইটো দিন আহি আছে, কিমান আনন্দৰ দিন হ'ব না। আপোনাক টেম্পটেশ্যন কৰা শয়তান, আপোনাক দুখ আনা শয়তানটো লেক অফ ফায়াৰ হৈ যাব। একজন মানুহ মোক সুধিছে, ঈশ্বৰটোৱে আমাক কমাণ্ড কৰিছে লাভ ইয়ৰ এনিমি, ফৰগিভ ইয়ৰ এনিমি কৈ থাকে, জিজাছ বি এনেকা কৈছে, তো ঈশ্বৰ নিজে শয়তানক কিয় ফৰগিভ কৰা নাই? জিজাছ শয়তানক কিয় ফৰগিভ কৰা নাই? ভাল কুৱেশ্যন আছে না। মই বি বহুত চিন্তা কৰি কেনা ঈশ্বৰ আত্মা কি ক'ব ইচ্ছা আছে কৈ কেনা মই বি মুখ খুলিছে, মই বি এনচাৰ দিছে, ঈশ্বৰে টাইম দি আছে শয়তানকে বি। কিন্তু ঈশ্বৰ ভাল পৰা জানে শয়তান লগা মনটো ইমান কৰাপ হৈছে, তাই লগা কেতিয়াও ৰিপেণ্ট নকৰে। তাই লগা ৰিপেণ্ট কৰিলেতো ঈশ্বৰ হয়তো তাক মাফ কৰি দিব, কিন্তু তাইতো কেতিয়াও ৰিপেণ্ট নকৰে। কিন্তু ঈশ্বৰ লগা ইমান মৰম, এতিয়া বি তাক শাস্তি দিয়া নাই, তাক শয়তানটোক স্বৰ্গৰ পৰা পেলাই দিছে, ইমানে কৰিছে। কিন্তু এতিয়া বি শয়তান যাব পাৰে স্বৰ্গত। আপোনাক আৰু মোক এতিয়া বি তাই কমপ্লেইন কৰি থাকে, বাইবেলতে কৈছে।
কিন্তু এটা দিন আহিব তাই আৰু স্বৰ্গবি যাব নোৱাৰিব, কমপ্লেইন বি কৰিব নোৱাৰিব। তাইখন পুৰা জাজমেণ্ট পৰা পানিছমেণ্টলৈকে গুচি যাব। কিন্তু এতিয়াতো আপুনি অলপমান গলতি কৰিলে তাইখন গুচি যাব ঈশ্বৰকে কমপ্লেইন কৰিবলৈ। যেনেকৈ স্কুলতে কমপ্লেইন বক্স থাকে না, কিছুমান মিছ 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 দিছ বয়, ছাৰ 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 দিছ বয়, ইয়াতে বহি আছে বোলা কমপ্লেইন বক্স কিছুমান। এইটো শয়তান লগা নেচাৰ আছে। নিজে পানিছমেণ্ট ল'ব ইচ্ছা নাই, তাৰ লগত বেছি মানুহ পানিছমেণ্ট পোৱাব ইচ্ছা আছে। তো সেইটো কাৰণে এইটো লাষ্টে হ'লে শয়তানকে বি তাক জাজ কৰা হ'ব। কিন্তু এতিয়ালৈকেতো শয়তান জাজমেণ্ট পাই আছে, কিন্তু পানিছমেণ্টটো কমপ্লিটলি পোৱা নাই। কিন্তু একদিন আহিব শয়তান কমপ্লিটলি পানিছমেণ্ট পাব। সেইকাৰণে শয়তান লগা বাচ্চা পোৱাৰ পৰা ওলাই আহিবি, নহ'লে আপুনি বি শয়তান লগতে পানিছমেণ্ট পাবলৈ বেছি পচিবিলিটি আছে, এতিয়াই টাইম আছে। আমেন। 2 কাৰণে যাব আৰু আপনি দুনিয়াটো আধা নষ্ট কৰি দিব। সেইটো টাইমতে ৰেভেলেশ্যন 20:11 পৰা 15 লৈকে পঢ়িলে, ৰেভেলেশ্যন 20:11 পৰা 15 পঢ়িলে দেখা পাব ডাঙৰ থ্ৰন, গ্ৰেট হোৱাইট থ্ৰন এটা আহিব আৰু তাতে জাজমেণ্ট হ'ব। চব মানুহ লগা, দুনিয়া লগা মানুহ একদম প্ৰথম পৰা লাষ্ট তাক যিবিলাক ৰেপচাৰত উঠা নাই, তাই লগা চব লগা কিতাপখন ওলাই দিব কৈছে। আপুনি ভয় কৰিবলৈ নাই। কিন্তু যিমান জিজাছকে একচেপ্ট কৰা নাই, চব লগা মানুহৰ কিতাপবিলাক বুকছ বুলি কৈছে ওলাব। আৰু বুকছতে লিখা আছে কোনে কি কৰিছে, এইবিলাক চব লিখা আছে। আপোনাৰ আৰু মোক বুক ওলালে বি লাভ নাই, কাৰণ আমাৰতো চব লেতেৰাখন মুচি দিয়া হৈছে না। কিন্তু সেইটো টাইমতে যিমান কিতাপ খুলি দিব আৰু চব একলা একলা হোৱাইট থ্ৰনতে সামনে খাৰা হ'ব লাগিব। আপুনি যাৰ লগত মুদু খাইছিলে সিটো নাথাকিব তেওঁ টাইমত, যাৰ লগত বেয়া কাম কৰিছিলে সিটো নাথাকিব। কিন্তু আপুনি একলা জিজাছ ঈশ্বৰৰ সামনে আপুনি খাৰা হ'ব লাগিব আৰু কিতাপ খোলা হ'ব। আৰু কিতাপতে পাছ কৰিলে বি একটা লাষ্ট কিতাপ চাব, আৰু এই কিতাপটোৰ নাম আছে লেম্বছ বুক অফ লাইফ, মেৰ পোৱালীৰ জীৱন পুস্তক। যাৰ যাৰ নাম এই জীৱন পুস্তক বুক অফ লাইফতে নাপাব, তাইখানকে শয়তানক যাত পেলাইছিলে সেইটো লগা ঝিল, জুই জ্বলি থকা ঝিল, দ্য লেক অফ ফায়াৰতে পেলাই দিয়া হ'ব। এইটোৱে ছেকেণ্ড ডেথ কৈ কেনা বাইবেলতে বুজাই আছে। তাতেতো জ্বলি থাকিব অনন্ত কাল, ফৰ ইটাৰনিটি জ্বলি থাকিব, কান্দি থাকিব, চিঞৰি থাকিব, দুখ পাই থাকিব, বেজাৰ পাই থাকিব, কষ্ট পাই থাকিব, তথাপি নমৰিব। কাৰণ এইটোতো আনপেৰিছেবল বডি আপুনি পাই যাব, আৰু আনপেৰিছেবল বডি আপুনি টৰ্চাৰ, পানিছমেণ্ট আপুনি পাই থাকিব। এইটোহে ছেকেণ্ড ডেথ। কিন্তু যাৰ যাৰ নাম বুক অফ লাইফতে আছে, এইটোতো সব নতুন স্বৰ্গ নতুন পৃথিৱী, ৰেভেলেশ্যন 21 আৰু 22তে গুচি যাব। প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে সেইটো নতুন জেৰুচালেম বুলি কৈছে। আৰু তাত যোৱাটো এতিয়া বহুত দিন আছে, কমচে কম 1000 সালটো হ'লে আছে। আমাৰ যোনটো ইটাৰনেল হোম, এইটোতো ঈশ্বৰ লগা থ্ৰন পৰা আহিব বুলি কৈছে, আৰু ইমান ধুনীয়া ডেকৰেশ্যন হ'ব বুলি কৈছে, একদম কইনা নিচিনা, ব্ৰাইট নিচিনা এইটো হ'ব। আৰু তাতে কেতিয়া ভোক নালাগিব, চকুৰ পানী, বাইবেলতে কৈছে চব চকুৰ পানী মুচিব, আৰু ঈশ্বৰ মানুহ লগত ফৰ এভাৰ থাকিব। এইটোহে আমাৰ হোপ আছে। তো এতিয়া আমি ৰেপচাৰৰ কথা যোনটো একদম হ'বলগীয়া আছে, এইটো অলপমান শুনিব। তো যোনটো পঢ়ি দিছে 1 Thessalonians chapter 4, 16-17. 1 Thessalonians 4, 16-17 কৈছে ঈশ্বৰ বা যীশু একদম ডাঙৰ মাত দি কিনে আহিব। Jesus will come with a shout কৈছে। Jesus বি shout কৰি কিনে আহিব। কি shout কৰিব আমি বি নাজানে। এৰালি বিল ক'ব না, হালেলুয়া ক'ব না, কিন্তু জিজাছ ডাঙৰ মাত দিব বুলি কৈছে। আৰু যেতিয়া মাত দিব,
তেতিয়া স্বৰ্গদূত লাগা সবচে ডাঙৰ স্বৰ্গদূত আৰ্ক এঞ্জেল কৈ কেনা তাই লাগাবি এটা কমান্ড দিব বুলি কৈছে। নাম্বাৰ 1 টু জিজাছ লাগা তাই একদম ভিক্টোৰিয়াছ ট্ৰাম্পেণ্ট শাউট দিব, কাৰণ তাক বাবা ক'ব যাবি এতিয়া, তোমাৰ শাদী হ'বলৈ আছে, যাবি এতিয়া। আপুনি ভাবক শাদী কথা কেনেকৈ আহি আছে। কিছুমান জাগাত মোক শিক্ষা দিব দিয়ে প্ৰিপাৰেশ্যন অফ দ্য ব্ৰাইড অফ ক্ৰাইষ্ট কৈ কেনা, আৰু তেতিয়া এটা ৰেফাৰেঞ্চ দিব ভাল হয় যিহুদী লাগা শাদী লাগা নিয়ম জিজাছ লাগা ছেকেণ্ড কামিৰ লগত একদম মিল আছে। যিহুদীৰ কাম শাদী কৰিলে কেনেকুৱা কৰে এইটো কথাটো জিজাছ ছেকেণ্ড কামিৰ লগত পুৰা মিলা আছে, কিন্তু আজি নক'ব এইটো, নহ'লে বেছি ৰাতি হৈ যাব। ইউটিউবতে বিচাৰিলে পাই যাব পাৰে, কোনোবা আপলোড কৰিছে। তো জিজাছ যোনটো আহিব লগা কথা এইটো যিহুদী খান তাৰ লগা ট্ৰেডিশ্যন বা কালচাৰ মেৰেজ চিষ্টেম লগত পুৰা মিলা আছে। তো জিজাছ তাৰ বাবাহে ক'ব তুমি এতিয়া যাব পাৰে। সেইকাৰণে জিজাছ কৈছে কোনে বি নাজানে, স্বৰ্গদূত বি নাজানে, মই বি নাজানে, ৰেপচাৰ কেতিয়া হ'ব কোনে বি নাজানে কৈছে, কিন্তু চাইন এণ্ড চিম্পটমটো জানে। আৰু যেতিয়া তাৰ বাবা ক'ব এতিয়া যাবি, আৰু জিজাছ তেতিয়া শাউট দি কেনে আহিব। আৰু ছেকেণ্ডটো এঞ্জেলছ খান বি মনে মনে নাথাকিব, যোনটো প্ৰধান স্বৰ্গদূত আছামিজতে কৈছে, ইংৰাজীত আৰ্ক এঞ্জেল, আৰু গাৰো ভাষাটো আছে ফামং চাগ্ৰে। ফামং চাগ্ৰে, আমাৰ ফামংটো বহি আছে, কিন্তু ফামং চাগ্ৰে ডাঙৰ স্বৰ্গদূত তাই খান বি কমান্ড দিব। আৰু নাম্বাৰ 3 সাউন্ড হ'ব, নাম্বাৰ 1 সাউন্ড জিজাছ লাগা মাত, নাম্বাৰ 2 টু এঞ্জেল লাগা মাত, নাম্বাৰ 3 ঈশ্বৰ লাগা বাজি যায় আৰু না, ঈশ্বৰ লাগা ট্ৰাম্পেট। The trumpet of God will sound. কেনেকুৱা সাউন্ড কৰিব আমি নাজানে, কিন্তু ট্ৰাম্পেট সাউন্ড হ'ব। কোনটো ট্ৰাম্পেট? বেলেগ ট্ৰাম্পেট নহয়, কিন্তু ঈশ্বৰ লাগা ট্ৰাম্পেট। তু 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 এনেকা বি হ'ব পাৰে, বা কু হ'ব পাৰে, কিন্তু ঈশ্বৰ লাগা ট্ৰাম্পেট বাজিব কৈছে। যেতিয়াই ট্ৰাম্পেট বাজিব এই 3টা সাউন্ড হ'ব। পৌল থেছালনিকা মণ্ডলীক কৈ আছে এইটো টাইম যেতিয়া ট্ৰাম্পেট বাজিব, ফাৰ্ষ্ট জিজাছকে বিশ্বাস কৰি কেনা যিবিলাক মৰি কেনা কবৰতে আছে তাই খান ফাৰ্ষ্ট উঠিব। এৰালে বিল লগা কবৰ কোনফালে আছে? গ্ৰেভয়াৰ্ড, এইফালে আছে। জিজাছ আহিলে তাতে ফাৰ্ষ্ট সাউন্ড হ'ব দেই, কবৰটো ফাটি যাব, আৰু আচল বিশ্বাসী যিবিলাক মৰিছে তাই খান একদম নতুন বডি, গ্লৰিফাইড বডি লৈ উঠিব। কোনোবা কেঞ্চাৰ হৈ মৰিব পাৰে, তাই খান একদম বিনা কেঞ্চাৰ উঠিব। কোনোবা ডেঞ্চাৰ হৈ মৰিব পাৰে, ভাল হৈ উঠিব। বুঢ়ী হৈ মৰিছে, ডেকা গাভৰু হৈ উঠিব। বুঢ়া হৈ মৰিছে, দাঁত নাই, কিন্তু একদম ডেকা হৈ উঠিব। জিজাছ বিশ্বাস কৰি কিনে মৰা খান ফাৰ্ষ্ট উঠিব, বাইবেলতে কৈছে একদম উঠি যাব। কেনেকুৱা দিন হ'ব। তো কোনোবাটো জ্বলাই দিছে না খ্ৰীষ্টান খান বি, সেইটো কি হ'ব? জ্বলাই দিলেও আমাৰ বডি মলিকিউলছ খান, আৰ্থ, বতাহ চব এৰি দিব লাগিব। যেনেকা হ'লে বি যি জিজাছ বিশ্বাস কৰি মৰিছে তাক বেলি কৰিছে, হয়তো সাগৰতে পেলাইছে, হয়তো তাক জ্বলাই খতম কৰিছে, তাক হেং কৰি এনেকুৱাই বাৰ্ডছ খান খাই মৰি যাইছে। যেনেকা মৰিলে বি সেই মানুহৰ বডি বেক আহি যাব। সাইণ্টিষ্ট বিলাকো কয় না, no energy is wasted. Energy can only be transformed from one form to another. এইটো প্ৰিন্সিপল থাকি যাব। আমাৰ বডি, আপোনাৰ বডি খান আৰ্থ হওক, এয়াৰ হওক, পানী হওক, চব এৰি দিব লাগিব, আৰু আপুনি নতুন গ্লৰিফাইড বডি একদম ধুনীয়া মানুহ হৈ আপুনি খাৰা হ'ব। আৰু আপুনি নিজে আপুনি বাং বাং কৈছে এয়াৰ, যিচু মাটিত নাহে, যিচু ওপৰতে আহিব, আৰু আপোনাক তাতে ৰিচিভ কৰিব। সেইকাৰণে জিজাছ কৈছে জন চেপ্টাৰ 14:1-2 কৈছে, let not your heart be troubled, believe in God, believe also on me. কৈছে I go to prepare a place for you. After I have prepared, I will come back
and receive you. Praise the Lord. আপোনাক ৰিচিভ কৰিবহে আহিব, আধা ৰাস্তা আহিব। স্বৰ্গত আপুনি নিজে বিচাৰি যাব নালাগিব। জিজাছ আহিব, মই ৰিচিভ কৰিব আহিছে দেই কৈ কিনা আপোনাক ৰিচিভ কৰিব আহিব, মোক ৰিচিভ কৰিব আহিব। তো যিবিলাকে মৰিছে তাই কাৰণে ফাৰ্ষ্ট উঠিব কৈছে, আপুনি নহয় মই নহয়, যিবিলাক মৰি যাইছে তাই কাৰণে ফাৰ্ষ্ট উঠিব। তাৰ পিছতে আমি যিমান জিন্দাবিলাক আছে, মা বাবা বাচ্চা সব, এতিয়াহে বেছি ইম্পৰ্টেণ্ট আছে। মই কিয় ফেমিলি বহিব দিছে এতিয়াহে পইণ্টটো আহি আছে দেই। যিমান আমি জিন্দা আছে, বাইবেলে কৈছে ইন দ্য টুইংকলিং অফ এন আই, চকুত এনা কয় না আমি, মুজাপা বুলি কয় না, চকুত তিলিঙনি অসমীয়াত কৈছে। আমি যেনেকা চকু এনেকা বন্ধ কৰে, এনেকুৱা ফাষ্টনেছত আপুনি যোনটো ফিজিকেল বডি গ্লৰিফাইড বডি হৈ যাব কৈছে। ৱাও, আপোনাৰ পেট বিষাই আছিলে, ফটকে আপুনি পেট বিষাবি নাই। আপনি একদম বুঢ়া হৈ গৈছে, ফটকে আপুনি একদম জৱান হৈ গ'ল। এনেকুৱা জলদি আপুনি ট্ৰান্সফৰ্ম হৈ যাব, জিজাছ নিচিনা হৈ যাব বুলি কৈছে না, when we see him face to face। ইমান ভাল দিন। সেইকাৰণে বুঢ়ী হলে বি দুখ নাপাবি, বুঢ়া হলে বি দুখ নাপাবি, জিজাছ আহিলে সব জিজাছ নিচিনা জৱান হৈ যাব। আমেন, আমেন কলেতো হ'ব, আমেন নকলেতো নহ'ব। আৰু তাৰপিছত কৈছে নিজে নিজে আমি সব আমাক একদম ধৰি লৈ যোৱা নিচিনা কাম কৰি থাকিলে আমি সব উঠি যাব আৰু আমি জিজাছ লগত আমি হৈ যাব। আৰু এইটোৱে আমি যেতিয়া স্বৰ্গত সোমাই যাব জিজাছ লগত, এইটোকে ৰেভেলেশ্যন 19 কৈছে, blessed are those who are invited to the wedding supper of the Lamb। আমি স্বৰ্গতে জিজাছ লগত মেৰেজ কৰা নিচিনা, এইটোৱে আমাৰ ইভেন্ট হ'ব। ৰেপচাৰটো মেৰেজ নিচিনা হয়। জিজাছ আৰু মণ্ডলী বিশ্বাসী খান, মতা হলে বি মাইকী হলে বি, আমি যোনটো শাদী এতিয়া কৰি আছে পৃথিৱীতে মতা মাইকী, এইটো এটা শ্বেডো হয়, এইটো এটা শ্বেডোহে হয়, ছাঁ হয়। আচল মেৰেজটো হলে জিজাছ আৰু মণ্ডলী লগা। আৰু এইটো যেতিয়া হ'ব তেতিয়া আমি 7 years যিহুদীবিলাক বি 7 দিন মেৰেজ তাৰ খান বি চেলিব্ৰেট কৰে। আমি বি 7 years স্বৰ্গতে আমাৰ কাৰণে চেলিব্ৰেশ্যন হ'ব। আৰু এইটো টাইমতেহে জিজাছে আপোনাক মোক যি যি আমি জিজাছ কাৰণে কৰিছে আমাকে ক্ৰাউন দিব। প্ৰেইজ দ্য লৰ্ড। না ৱৰ্শ্বিপ কৰিছে আপুনি এনে এনে নহয়, যদি সঁচাকে ভাল পৰা ৱৰ্শ্বিপ কৰিছে ক্ৰাউন পাব। আজি ইয়াতে 7জন 5জন খাৰা হৈছে, সেইদিনহে গম পাব কোন সঁচাকে কৰিছে। কাৰণ কৈছে আমাৰ কামটো জ্বলাব কৈছে। কিছুমানটো সোণা ৰূপা দি বনাইছে, কিছুমানটো ভাল ভাল পাথৰ পৰা বনাইছে, জেস্পাৰ কাৰ্নেলিয়ান, আমাৰ ছাৰ জেস্পাৰ বি বহি আছে, এনেকা ভাল ভাল পাথৰ পৰা বনাইছে। কিছুমানটো টক্টা পৰা বনাইছে কৈছে, কিছুমানটো খেৰ পৰা বনাইছে, মেগা, কিছুমানটো জেং জাবৰ পৰা বনাইছে। কিন্তু লাষ্ট দিন যেতিয়া ৰেপচাৰ হ'ব তেতিয়া সব মিনিষ্ট্ৰি খান কাম খান ঈশ্বৰ জ্বলাব কৈছে। জিজাছ লগা থ্ৰোন সামনেতে বিমা থ্ৰোন বুলি কৈছে। এইটো আপোনাক জাজ কৰিবলৈ নহয়, কিন্তু কি ৰিৱাৰ্ড দিব, কি আপোনাক কি মুকুট দিব, এইটো কাৰণেহে। আৰু যেতিয়া জ্বলাব, যদি টক্টা দি বনাইছিলে কৈছে এইটোতো জ্বলি খতম হৈ যাব। জেং জাবৰ দি বনাইছে খতম, যদি মেকআপ বা খেৰ দি বনাইছে খতম। কিন্তু যিবিলাকে সোণ ৰূপ প্ৰেচাছ ষ্টন দি বনাইছিল থাকি যাব। সেইকাৰণে আমি বহুত কেয়াৰফুল হ'ব লাগে ঈশ্বৰৰ লগা কাম কৰা। মই বেছি ভয় কৰে যেন যেতিয়া জিজাছে মোৰ কামবিলাক জ্বলাব, এৰালে দিনটো মই আহি যাইছে, ঈশ্বৰৰ লগা কথা কৈ আছে, ঈশ্বৰ বা জিজাছ এইটো সব জ্বলাব একদিনটো। এৰালে দিনতে গিবচনে কি কৰিছে, গিবচনে কাঠ দি বনাইছে না জেং জাবৰ দি শিক্ষা দিছে, না একদম সোণবিলাক দিছে। মই যদি একদম সোণবিলাক দিছো, মই মুকুট পাব যোগ্য হৈছো। সেইকাৰণে এইটো জ্বলাব। আৰু সেইটো 7 years তেনেকৈ আমি জিজাছ লগত থাকিব। তেতিয়া ভাল পৰা শুনিবি। তো ৰেপচাৰ হ'লে
সেই বিশ্বাসিকা নাইকিয়া হৈ যাব। তো ভাবি চাবি আমি একদম ভাবাটো আমি বহুত ইমেজিন কৰিব পাৰিব এতিয়া। ইমেজিন কি যদি খ্ৰীষ্টিয়ান ভাল ড্ৰাইভাৰ যদি গাড়ী চলাইছে, টেক্সি ড্ৰাইভাৰ আছে, আৰু এনেকা টাইমতে যদি ৰেপচাৰ হৈছে কি হ'ব গাড়ীটো? গাড়ী চলাই আছে এই প্ৰাৰ্থনা কৰি, জিজাছ মই গাড়ী চলা টাইমতে ৰেপচাৰ হ'লে মুখিবি, মনত কৰিবি দেই। গাড়ী ষ্টাৰ্ট কৰিছে, চলাই গৈ আছে, ডিমাপুৰ পৰা কহিমা যাই আছে, পাহাৰ যাই আছে, এইটো টাইমতে ৰেপচাৰ হৈ যাই আছে। আৰু তাৰ লগা পেচেঞ্জাৰ খানটো সব চিগাৰেট ফুকি আছে, তামোল খাই যাই আছে, একটা বি খ্ৰীষ্টিয়ান মানুহ নাই। তো এইটো গাড়ী কি হ'ব? এক্সিডেণ্ট হৈ যাব। পাইলট খান এৰোপ্লেন চলাই আছে, সেইটো টাইমতেই ৰেপচাৰ হৈ যালে কি হ'ব? নাই, পাইলট নাই, এৰোপ্লেন ক্ৰাছ হৈ যাব সম্ভাৱনা আছে। পাঁচটাৰ শিক্ষা দি আছে ইভাঞ্জেলিষ্ট না, কিন্তু মনটো হলে কালা আছে, একদম ৰিপেণ্ট ৰিপেণ্ট কৰি আছে। মানুহখান ৰিপেণ্ট কৰিছে, এইটো টাইমতে জিজাছ আহিলে কি হ'ব? ই ৰিপেণ্ট কোৱা টাইমতে মানুহখান চব নাই, ই অকলে একটা বি নাইতো। Sunday school teacher গানা শিকাই আছে, red and yellow, black and white, all are precious in his sight. Jesus loves the little children of the world. Sing it, children. Children? Oi. Children kan gusi go. Sunday school teacher taki go. Ene ka chance ase. Junto husband, Christian husband to hoy. Ene naam pora Christian. অকল ৰোল কল দিবহে আহে, প্ৰেজেন্ট চাৰ ক'ব আহে, গোটেই বছৰ চাৰ্চ বি নাহে। তাৰ কাম কি হ'ব? তাইতো হয়তো এইবিলাক খাই আছে, তাই কিন্তু খাই খাই আহিব, মোৰ কাৰণে চাহ আনি দিবি। লেকচাৰ হ'লে কি হ'ব? মিছেছ বি নাই, বাচ্চা বি নাই, ক'ত গৈছে? খালী হৈ যাইছে। হাজবেণ্ড থাকি যাব, ৱাইফ বাচ্চাখান উঠি যাব, এণ্টি খ্ৰাইষ্ট আহি যাব, বেছি একদম ডেঞ্জাৰ টাইম। কিছুমান মাইকী বি থাকি, কিন্তু কিছুমান মাইকী থাকি যাব। কেনেকা মাইকী? কৰি থাকে, হাজবেণ্ডকে ৰেচপেক্ট নকৰে, এনি টাইম তাৰ কথা তাক চুক্তি লগাব, তাৰ কথা তাক কাকো নকবি দেই, মই তোমাকে কৈ আছো দেই, এইবুলি কাকো নকবি দেই, মই তোমাকে কৈ আছে দেই, চব নিউজ স্প্ৰেড কৰি দিব। এনেকা মাইকী কি হ'ব? জিজাছ আহাৰ টাইমতে হাজবেণ্ড বাচ্চাখান উঠি গ'ল, মাইকীটো থাকি যাব। এটা জাগাত মই বি কৈছিলে, একদম ডাঙৰ ষ্টেডিয়ামতে ছেকেণ্ড কামিং লগা শিক্ষা দি আছে, মই কৈছে হাজবেণ্ড খান উঠি যাব, পেক পেক কৰা মাইকী থাকি যাব। চাৰ্চ লগা ছেক্ৰেটাৰী একদম বগা চাৰ্ট বগা পেণ্ট পিন্ধা আছিলে, তাই খান একদম খাৰা হৈছে, বুঢ়া মানুহ, আৰু একদম ক্লেপ মাৰিছে। ইমান হাঁহিৰে, ইমান মানুহৰ মাজত তাইখান একলা খাৰা হৈছে, তাক একদম চেণ্টাৰতে খাৰা হৈছে, আৰু তাইখান এনেকা ক্লেপ মাৰিছে। সব বুজি পাইছে তাইখান কিয় ক্লেপ মাৰিছে। মই কৈছে যেতিয়া যি ৱাইফ খান পেক 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 কৰে, তাইখান তাকি যাব, তাৰ হাজবেণ্ড উঠি যাব, একদম উঠি পুৰা ক্লেপ মাৰিছে, ৱাইফ ফালে চাই পেলাই। যে খতম হৈছে, ই দুখ কৰি আছে। মই কৈছে ছাৰ আপুনিতো ইমান খুচি পৰাও যদি ক্লেপ মাৰিছে, এতিয়া কিয় দুখ হৈ আছে? নাইও ছাৰ, মই ভাল পৰা চিন্তা কৰিছে। কি চিন্তা? মই একলা স্বৰ্গ যালে মোৰ ৱাইফ এণ্টি খ্ৰাইষ্ট লগা কষ্ট পালে মোৰ সঁচাকে ভাল লাগিব নেকি? তেতিয়াহে চিন্তা কৰিছে। চিন্তা নকৰাকে তাৰ ভাল লাগিছে, যেতিয়া সঁচাকে চিন্তা কৰিছে তাৰ দুখ লাগিছে। আৰু এনেকাই হ'ব আছে। ৰেপচাৰটো আনন্দৰ দিন হ'লেও আপোনাৰ ফেমিলি লগা কোনোবা থাকি যালে আপোনাৰ বেছি দুখ লাগিব। আপুনি য'ৰ পৰা বাকী খাই আছে সামান লৈ লৈ, তাক যদি আপুনি জিজাছ কথা নকয়, সি থাকি যাব। আৰু লাষ্ট দিনাখন তাই আপোনাকে ক'ব, মোকে কিয় কোৱা নাই, মোৰ পৰা ইমান বাকী খালি, মোকতো একবাৰতো জিজাছ লগা কথা ক'ব পাৰিলি আছে। মানুহখন আপোনাকে বেছি একিউজ কৰিব লাষ্ট দিনাখন। ৰেপচাৰ দিনাখনতো নকৰিব, এইবাৰতো বাই বাই হৈ যাব, কিন্তু ৰেপচাৰ দিনটো বেছি দুখ লগা দিন কি হ'ব? আপোনাৰ হাজবেণ্ড থাকি যাব পাৰে, আপোনাৰ ৱাইফ
থাকি যাব পাৰে, আম্মা বাবা থাকি যাব পাৰে, বাচ্চা খান যাব পাৰে। কিন্তু আম্মা বাবা যাব, বাচ্চা খান থাকি যাব। মাম্মি, পাপা নাই, মাম্মি নাই। কি হৈছে? Obey your parents, disobedient children থাকি যাব। আম্মা বাবা সানডে স্কুলতে পঠায়, এইটো দান দিবি দেই, 50 rupees দিছে, এইটো সানডে স্কুলতে দান দিবি দেই কৈ কিনে দিছে। কি কৰিছে? ৰাস্তাতে চিপছ কিনি খাই দিছে। এইটো বাচ্চা স্বৰ্গ যাব? চিপছ খাই খাই কেনা মামী পাপা গুচি যাব, সি থাকি যাব। সেইকাৰণেহে চব বাচ্চা খানবি, যিমান বাচ্চা শুনি আছে ভাল পৰা শুনিবি, নহ'লে তুমি থাকি যাব, এণ্টি খ্ৰাইষ্টকে লগ পাব আৰু জিজাছ নাম পৰা ডিঙি কাটা যাব, তেতিয়াহে স্বৰ্গ যাব। কিন্তু এতিয়াতো ভাল আমাৰ কাৰণে অপৰচুনিটি। সেইকাৰণে আজি আমি এটাই প্ৰাৰ্থনা কৰিব, মইতো প্ৰিপেয়াৰ হ'ব জিজাছ, মোৰ ফেমিলি মেম্বাৰ্ছ খান প্ৰিপেয়াৰ কৰিবি। পাষ্টৰ বি এনেকুৱা বেছি দুখ লাগিব, সঁচাকৈ কৈ আছে দেই। মই বি কেতিয়াবা দুখ লাগিব, কিয় ইমান ঈশ্বৰ বাক্য দিয়াৰ পিছতো যদি এৰালি বিলৰ একদম কম মানুহে উঠি যায়, মোৰ দুখ নালাগিব? পাষ্টৰ খান দুখ নালাগিব? এইটো আমাৰ কাৰণে লাষ্ট কল আছে। কোনে জানে আজি ৰাতি জিজাছ আহি যাব পাৰে, কোনে জানে কালি ৰাতিপুৱা আহি যাব পাৰে। ত্ৰিপুৰাতে এইটো মই কথা আমি প্ৰাৰ্থনা কৰিম। ত্ৰিপুৰাত এবাৰ যোৱা টাইমতে ত্ৰিপুৰা এয়াৰপৰ্ট লগা মেনেজাৰ, তাইখান খ্ৰীষ্টিয়ান আছে, সুখী মানুহ আছে। তো তাইখান কথা পাতিব ভাল পায়, সেইকাৰণে মই বি ফ্লাইট বৰ্ডিং টাইম বহুত আগতে মই বি তাতে এয়াৰপৰ্টে যাইছে আৰু তাৰ লগত কথা পাতি আছে। তেতিয়া এটা ছিকিউৰিটি অফিচাৰ আহিছে আৰু কৈছে যে, এয়াৰপৰ্ট মেনেজাৰক কৈছে, ছাৰ ত্ৰিপুৰা লগা ৰাজা আহিছে, ক'ত বহিব দিব? দ্য প্ৰিন্স তাইখান আহিছে, ৰাজাটো আহিছে, ক'ত বহিব দিব? তো মেনেজাৰ কৈছে, VIP লঞ্চতে বহিব দিবি, মই বি তাক তাৰ উচ্চামতে আহি আছে, কৈ দিবি। আৰু তাৰপিছত মোক সুধিছে, আপুনি বি লগ ধৰিব ইচ্ছা আছে নেকি? ত্ৰিপুৰা ৰাজাকে লগ ধৰিব ইচ্ছা আছে নেকি? লগ পালেতো ভালে, ইমান টাইম কি কৰি থাকিব, কথা পাতিবৰ কাৰণে মই বি ভাল লাগিব, ঠিক আছে কৈছে। তো মেনেজাৰ লগতে মই বি যাইছে, ত্ৰিপুৰা ৰাজা ইমান হাম্বল আছে, ভাল এয়াৰপৰ্টে পুৰা হাল্লা কৰি আছে। গিবছন মাৰাক এণ্ড তাৰ নামটো, প্ৰিন্সৰ নামটো কৈছে, আমুকা আৰু গিবছন মাৰাক, দিছ ইজ ফাইনেল বৰ্ডিং কল, এইটো লাষ্ট বৰ্ডিং কল হয়, জলদি আহিবি, ফ্লাইট বৰ্ড কৰিবি। আমাৰ নামটো মাতিছে। মেনেজাৰ কৈছে, একো নাই বহাচোন, কথা পাতাচোন। আকৌ কথা পাতি আকৌ এনাউন্স কৰিছে, গিবছন মাৰাক এয়াৰপৰ্টত য'তেবি আছে, তুমি জলদি আহিবি, এইটো ফাইনেল কল আছে, নহ'লে ফ্লাইটটো ছাড়ি দিব। যাব লাগে। মেনেজাৰ কৈছে, একো নাই বহা, কথা পাতা। কৈছে, মই চিগনেল নিদিয়ালৈকে ফ্লাইট যাব নাপাৰে। মইতো ধুক 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 লাগি আছে। আৰু যাৰ লগত মই কথা পাতিছে, তাই কিন্তু একদম খুলি কথা পাতি আছে। 3 বাৰ 4 বাৰ কৈছে, দিছ ইজ ৰিয়েলি দ্য ফাইনেল কল, জলদি আহিবি, নহ'লে ফ্লাইট মিছ হ'ব। এয়াৰপৰ্ট য'তেবি আছে, তুমি খান জলদি আহিবি। ৰাজাৰ নাম বি লৈছে, মোৰ নাম বি লৈছে। তো মেনেজাৰ কৈছে, বল যাইছে। তো ৰাজাটো এটা সৰু বেগ, তাতে ছিকিউৰিটি চেকে নাই, পটাছে গুচি গ'ল। মোৰ এইটো বেগ খুলিব লাগিছে, লেপটপ চব খুলি কেনে আকৌ স্কেন কৰিছে। তাৰপাছত যাইছে, মেনেজাৰ মোৰ লগত যাই আছে। ছাৰ মইহে লাষ্ট পেচেঞ্জাৰ। নাই, ইউ আৰ দ্য VIP কৈছে। দেখিছে, তুমি নোযোৱালৈকে ফ্লাইট যাবই নাপাৰে, একো নহয় বলা। মই পাইছে, এতিয়া মই ফ্লাইটতে সোমোৱা টাইমত চবে মোকে চাব, এইটো মানুহটোৰ কাৰণে ফ্লাইট দেৰি হৈছে। যি নহ'লে বি কৈছে, আগতে ৰাজা বহিছে, মই তাৰ পিছফালে বহিছে, আৰু তাৰপিছত বেছি কথা পাতি কেনে আমি যাইছে। ফাইনেল কল, নহ'লে ফ্লাইট মিছ হ'ব। কোনে জানে দেই, ৰেপচাৰ লগা ফ্লাইট কাৰণে এইটোৱে ফাইনেল কল হ'ব পাৰে। আপুনি ভাবি আছে, নেক্সট প্ৰগ্ৰামতে মই ডিপেণ্ড কৰিব, নেক্সট প্ৰগ্ৰামতে মই মোৰ হাজবেণ্ডকে মই ঠিক কৰিব। ইউ ডোণ্ট ন', দিছ অলছ' কেন বি দ্য লাষ্ট প্ৰগ্ৰাম। এৰালি বিল লগা প্ৰগ্ৰাম ভিতৰতে
আজিয়ে লাষ্ট প্ৰগ্ৰাম দি হ'ববি পাৰে এনেকুৱা মনতে এক্সপেক্টেঞ্চি লৈ কেনে আজি আমি প্ৰাৰ্থনা কৰিব বিকজ ইউ ডোণ্ট নো সেইকাৰণে আপুনি যেতিয়া বেয়া কাম কৰিব আপুনি ভাৱনা লৈছে আপুনি চিন্তা কৰিবি বেয়া কাম কৰাৰ টাইমতে জিজাছ যদি আহি যায় ৰেপচাৰ যদি হৈ যায় আপুনি মিছ হৈ যাব চিনেমা হল বহা টাইমতে যদি ৰেপচাৰ হৈ যায় কি হ'ব হৈ কৰিবি বেয়া কাম কৰাৰ টাইমতে ৰেপচাৰ হ'লে কি হ'ব ইমান দিন আপুনি গীৰ্জা যাইছে এই একবাৰ মাত্ৰ বেয়া কাম কৰাৰ টাইমতে ৰেপচাৰ হৈ গ'ল আপুনি থাকি যাব পাৰে হুঁচিয়াৰ সব একবাৰ ক'ব হুঁচিয়াৰ সামনে থাকাকে চাইলে কবি হুঁচিয়াৰ অকমান এনেকা খোজ কৰি কিনে কবি হুঁচিয়াৰ সঁচাকে হুঁচিয়াৰ হ'ব সেইকাৰণে আহিবি আমি চব প্ৰাৰ্থনা কৰিব নিজকে তৈয়াৰ কৰিব নিজকে প্ৰভু যিদিন আপুনি আহিব মই মিছ হ'ব নালাগে কালবাৰী ক্ৰুজতে এটা ডাকাইতি এটাই প্ৰাৰ্থনা কৰিছে জিজাছ when you enter your kingdom remember me আমি দি একে ধৰণৰ প্ৰাৰ্থনা আজি কৰি থৈ দিব লাগে ইনভেষ্ট কৰি থৈ দিবি প্ৰাৰ্থনা ইনভেষ্টমেণ্ট জিজাছ আপুনি মোকে উঠাবি মোৰ লগা ফেমিলিক আপুনি বচাই দিবি মোৰ লগা হাজবেণ্ড মোৰ লগা ৱাইফ মোৰ লগা বাচ্চা ঈশ্বৰকে বেছি থেংকছ দি কেনে আছে নগাঁও চাৰ্চতে একদম মদুৱা এজন মানুহ আছিলে যিটো গীৰ্জা অহা নাই ছেকেণ্ড কামিং লগা কথা শুনিবলৈ তাৰ বাচ্চা সৰু 3 সাল বাচ্চা আৰু তাৰ মিছেছ আহিছে যেতিয়া এইটো কথা প্ৰজেক্টতে দেখাই কেনে শিকাইছে 3 দিন পাছত ৱাইফ মোক ফোন কৰিছে আৰু কৈছে দাদা মোৰ ছোৱালী যেতিয়া এইটো শিক্ষাটো চাই কেনে আহিছে মোৰ ছোৱালী আহি পেলাই তাৰ পাপাক কৈছে পাপা জিজাছটো আহিব জলদি আছে তুমিতো ইমান মধু খাই আছে মাম্মি আৰু মইতো গুচি যাম তুমি কাৰ লগত থাকিবা ভাল পৰা চিন্তা কৰি চেঞ্জ হৈ যাইছে প্ৰেইজ দ্য লৰ্ড এখানে 2 দিন পিছতে ৱাইফ ফোন কৰি কিনে কৈছে অ দাদা এই সৰু বাচ্চাকে বি ঈশ্বৰ মৰম কৰিছে অ নিজৰ বাবাকে চেঞ্জ কৰি দিছে 1 সাল পিছতে ভেকেশন বাইবেল স্কুলতে মাতিছে মবি যাইছে আৰু তাই লগা গোটেই বডি ট্যাটু কানে টিপি কান ফুলি কিন্তু একদম ট্রান্সফর্ম মধু না খায় গির্জাহে যায় আৰু ভেকেশন বাইবেল স্কুলতে ভলান্টিয়াৰ হিচাপে তাইখন মদত কৰিছে কিন্তু ইমান মধু খোৱাৰ কাৰণে 3rd সাল টাইমতেতো তাইখন মৰি যাইছে কিন্তু বাচ্চা খান মা খান তাইখন দুইজন মনতে শান্তি আছে কি কৈছে জানে বাবাটো হেভেন যাইছে বাবাটো হেভেন যাইছে আৰু জিজাছ আহা টাইমতে বাবা আমি সব হেভেন একেলগে যাব বাচ্চাটো এনেকুৱা এটা মন এনেকুৱা এটা আণ্ডাৰষ্টেণ্ডিং সেইকাৰণে আহিবি আমি এনে নহয় বাইবেল কথাটো সঁচা আছে জিজাছ কৈছে স্বৰ্গ পৃথিৱী খতম হৈ যাব পাৰে কিন্তু মোৰ লগা কথা কেতিয়াবি খতম নহ'ব বিনষ্ট নহ'ব সেইকাৰণে আমি যি কথা আমি শিকি লৈছে ইয়াতে শুক্ৰবাৰ গধূলিৰ পৰা এতিয়ালৈকে আমি সব যেন হাৰ পাই থাকিম বেয়া টেম্পটেশ্যন আহিব পাৰে কিন্তু অৱেক আপুনি চেলেঞ্জবিলাক আহিব পাৰে অৱেক বেলেগ প্ৰব্লেম আহিব পাৰে অৱেক আৰু ফাইনেলি কিয় অৱেক থাকিব জিজাছ আহিবলৈ টাইম হৈ যাইছে ইট কেন হেপেন এনি মোমেণ্ট সেইকাৰণে মই বি হুঁচিয়াৰ এতিয়া যদি জিজাছ আহি যায় কি হ'ব কিমান ভাল হ'ব না ইয়াৰ পৰাই আমি সব উঠি যাব পেণ্ডেল থাকি যাব মানে যোনে গাড়ী ভাল পালে বি গাড়ী চলি যাব লাগিব যিবিলাক থাকি যাব গাড়ীবিলাক লৈ ল'বি মোৰ বি গাড়ীটো তাতে সোমাই থৈছে না গেৰেজত এইটো বি লৈ ল'বি চাবিটো ৰুমতে পাই যাব কিন্তু 7 সাল পিছত আকৌ আহিব দেই আমি এইটো বি মনতে ৰাখিবি আজি জিজাছ আহিলে আপুনি চাৰ্চ বি বনাব নালাগিব আৰু সেইকাৰণে চাৰ্চতে খৰচ কৰা ভাল আছে কিন্তু চাৰ্চতে বেছি মানুহত খৰচ কৰাটো বেছি ভাল আছে soul লাইফতে আমি যেতিয়া খৰচা কৰিব young peopleতে childrenতে যেতিয়া আপুনি খৰচা কৰিব বিল্ডিংছে বেছি তাতে আপোনাৰ বেছি আপোনাৰ ব্লেছিংটো আছে চাৰ্চ নবনাবি মই কোৱা নাই বনাবি
খৰচা নকৰিবি কোৱা নাই, কৰিবি। কিন্তু দ্য মোষ্ট ইম্পৰ্টেণ্ট দেন দ্য বিল্ডিংছ এণ্ড ষ্ট্ৰাকচাৰ্ছ এণ্ড প্ৰপাৰ্টিজ, কি ইম্পৰ্টেণ্ট আছে? লাইফখান। কাৰোবাৰ হাজবেণ্ড যদি আপুনি যীশুলৈ আনিব পাৰে, এইটো বেছি ভাল আছে। কাৰোবাৰ বাচ্চাখান জিজাছলৈ আনিব পৰাটো বেছি ভাল আছে। এইটো বি কৰিবি, চাৰ্চ বি বনাবি। জিজাছকে ভাল পাই কাৰণে চাৰ্চ ধুনীয়া বনাবি, আৰু জিজাছকে ভাল পাই চব একেলগে স্বৰ্গ যাব লাগে কৈ কিনা ফেমিলি চব বচাবলৈ চেষ্টা কৰিবি। এইটোৱে মোৰ বি প্ৰাৰ্থনা আছে আজি গধূলি। আমি এইটো প্ৰগ্ৰামতে যিমান কানেক্ট হৈছে চব যেন ৰেপচাৰত উঠি যায়। আমেন। কিমান ভাল লাগিব, কিমান ভাল লাগিব। যিবিলাক বুঢ়া বুঢ়ী হৈছে আপুনি কাণ টুক নকৰিবি, একদম জবান হৈ যাব। একবাৰ চাবিটো চামে থাকাটো কিমান ভাল এক্সপিৰিয়েঞ্চ হ'ব। দেট ইজ ৱাই জিজাছ আমাকে ল'বলৈ আহি আছে। আহিবি, আমি চব প্ৰাৰ্থনা কৰিব এতিয়া।